আমি জানো যে স্বাস্থ্য আৰু শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু সুস্বাস্থ্যৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণ বহু পৰিমাণে নিৰ্ভৰ কৰে। আৰু আমাৰ জিলাত আমি দেখিবলৈ পাইছোঁ বিশেষকৈ ভেক্টৰনবোৰ যিবিলাক ডিজিজ আছে, ডেংগু, মেলেৰিয়া বা জাপানীজ এনকেফেলাইটিছ, বানপানীৰ পিছত তেনেকুৱা ধৰণৰ কিছু ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। আৰু লগতে স্বাস্থ্য সম্পৰ্কীয় যিবিলাক বিধি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ এনিমিয়া নহ'বৰ কাৰণে, এনিমিক নহ'বৰ কাৰণে বা তেওঁলোকৰ ডিৱাৰ্মিং টেবলেট খোৱা বা আইৰণ ফলিক এচিড টেবলেট তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰে। এই যিবোৰ কথা আছে এই সকলোবোৰ দিশ সামৰি আমি আমাৰ ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰসকলৰ মাজত এক সজাগতা সভা আমি ইয়াত ৰাখিছিলোঁ আৰু ইয়াত আমাৰ জিলাৰ স্বাস্থ্য বিভাগৰ বিষয়া তেখেতসকল আছিলে উপস্থিত। তেখেতসকলৰ সহযোগত আমি জিলাখনত সৰ্বস্তৰতে এই স্বাস্থ্য সম্পৰ্কীয় সজাগতা সৃষ্টিৰ কাৰণে প্ৰয়াস লৈছোঁ আৰু বিশেষকৈ আমি আশা কৰিছোঁ যে আমাৰ এই যি মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকল আছে তেখেতসকলৰ নিজৰ নিজৰ মণ্ডলত সজাগতা সভা সৃষ্টি কৰাৰ মাধ্যমেৰে আৰু বিদ্যালয় পৰ্যায়ত আমাৰ SMDC আছে, SMC আছে, মাতৃগোট আছে, অভিভাৱকসকল আছে, সকলোকে লৈ আমাৰ জিলাখনত স্বাস্থ্য সম্পৰ্কীয় সজাগতা সৃষ্টি কৰিব আৰু যিবিলাক প্ৰিভেণ্টিভ মেজাৰ আছে এই ৰোগৰ পৰা হাত সাৰিবৰ কাৰণে এইবোৰ তেখেতসকলৰ মাজত বহুলভাৱে প্ৰচাৰ হৈ জিলাখনক স্বাস্থ্যৰ ক্ষেত্ৰত আমি সকলো দিশতে সকলোকে সতৰ্ক কৰি আগবাঢ়ি যাওঁ। বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক নিৰাময় কৰি ৰাখি তেওঁলোকক সুস্বাস্থ্যৰে শৈক্ষিক দিশত আগবাঢ়ি লৈ যাবৰ কাৰণে প্ৰয়াস লোৱা হৈছে। মই সকলোকে ধন্যবাদ জনালোঁ, বিশেষকৈ স্বাস্থ্য বিভাগক ধন্যবাদ জনালোঁ যে তেখেতসকলে আমাৰ এই কাৰ্যত সহযোগ কৰি জিলাখনত এনেধৰণৰ প্ৰয়াস লোৱাত আমাক সহযোগ আগবঢ়াইছে। বৰ্তমানলৈকে আমাৰ মৰিগাঁও জিলাত জাপানীজ এনকেফেলাইটিছৰ ৰোগীৰ সংখ্যা 10 জন হৈছে। তাৰে এগৰাকী ছোৱালীৰ মৃত্যু হৈছে। তেওঁৰ বয়স 7 বছৰ আছিল আৰু এইটো গাগলমাৰী অঞ্চলৰ মায়ং ব্লকৰ আণ্ডাৰত পৰে। আচলতে জাপানীজ এনকেফেলাইটিছ ভয়াৱহ ক্ষেত্ৰত আপোনালোকে মেলেৰিয়া বিভাগৰ ফালৰ পৰা কেনেধৰণৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিছে? প্ৰতিৰোধ ব্যৱস্থা মানে আমাৰ গাঁও অঞ্চলসমূহত বিশেষকৈ আমি প্ৰত্যেকজন স্বাস্থ্যকৰ্মী বা আমি আশাসকলকো চেনচিটাইজ কৰি দিয়া হৈছে ইতিমধ্যে যে জ্বৰ হ'লেই বা জাপানীজ এনকেফেলাইটিছৰ সদৃশ ৰোগৰ যদি কোনো ৰোগীৰ লক্ষণ দেখা পায় তেতিয়া আমাক সোনকালে ৰিপৰ্ট কৰিবলৈ আৰু পেচেণ্টটো যাতে ডিষ্ট্ৰিক্ট হস্পিটেললৈ ৰেফাৰ হয় সেইখিনি কাৰণেও কৰা হৈছে। আৰু লগতে তেওঁলোকে গাঁৱে গাঁৱে গৈ জ্বৰৰ নিৰীক্ষণবোৰ কৰিছে আৰু সজাগতা কৰিছে এই বাহকজনিত ৰোগসমূহৰ বিষয়ে আৰু সেইমতে কৰি আছে। আঁঠুৱা ঔষধো লগোৱা গৈছে কিছুমান অঞ্চলত আৰু যোনটো আমাৰ মস্কিটো চ'ৰ্চ ৰিডাকশ্যন বুলি প্ৰগ্ৰেম এটা আছে, ঘৰে ঘৰে গৈ মহৰ লাৰ্ভা বিচৰা সেইখিনি কামো কৰি আছে। বাকী আমাৰ স্বাস্থ্য কৰ্মীসকলৰ উপৰিও আমাৰ যোনবোৰ আমাৰ চাব চেণ্টাৰ আছে প্ৰত্যেকবোৰ জেগাতে আমি সজাগতা অভিযানবোৰ চলাবলৈ ইতিমধ্যে কোৱাও গৈছে আৰু কৰিও আছে তেওঁলোকে। বিশেষকৈ ডেংগুৱে হওক কিবা আপোনালোকে চিকিৎসালয়ত বিশেষ কোঠাৰ ব্যৱস্থা কৰিছে নেকি? আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলত আমাৰ 5খন বেড জাপানীজ এনকেফেলাইটিছ বা ডেংগু ৰোগী থাকিলে চিনাক্ত হ'লে সেইসকলৰ কাৰণে সুকীয়াকৈ থোৱা গৈছে আৰু যদি ৰোগী আহে তাতে চিকিৎসা লয়। ডেংগুত আমাৰ 10 জন ইতিমধ্যে আক্ৰান্ত হৈছে যদিও আমাৰ বহুত কেইজন ৰোগী কিন্তু বাহিৰৰ পৰা অহাই ৰোগী হয়, বাহিৰতে আক্ৰান্ত হৈ আহিছে। কাউন্সেলিঙৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰিছে পৰিয়ালসমূহকে বা তেওঁলোকৰ যে আক্ৰান্ত এই চুবুৰীবিলাক আমাৰ যেতিয়া আমি এটা ৰোগী ওলাইছে বুলি গম পাওঁ তেতিয়া আমি সেইখন গাঁৱলৈ যাওঁ। আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ মানুহখিনিও যায় আৰু ব্লকৰ পৰাও যায়, স্বাস্থ্যকৰ্মীসকলো যায়, আশাও যায়। সেই ঘৰটোত আমি গৈ তেওঁলোকৰ পৰা আমি কেছটো ইনভেষ্টিগেশ্যন কৰোঁ আৰু ক'ৰ পৰা আহিলে, কি হিষ্টি আছেনে বা সেই গাঁওখনতে আক্ৰান্ত হৈছে সেইখিনি কথা প্ৰথম সুধি লওঁ বা লক্ষণ কি কি আছিলে আৰু কি ট্ৰিটমেণ্ট ক'ত পাইছে বা কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট পাইছে সেইখিনি আমি চাওঁ। তাৰোপৰি মানুহসকলকো যাতে সজাগ হ'বলৈ দিওঁ বা তেওঁলোকৰ পৰীক্ষাও কৰোৱা হয় কিজনী তেওঁলোকো আক্ৰান্ত হৈছে বা ডেংগু ক্ষেত্ৰত, যিহেতু ডেংগু বা মেলেৰিয়াটো বিয়পোৱা ৰোগ সেইকাৰণে আমি প্ৰথম পৰ্যায়ত আমি গাঁৱত গৈ মেলেৰিয়া ৰোগৰ যোনটো পৰীক্ষা সেইটো কৰা হয়। তাৰ পাছত যদি আমি নিগেটিভ পাওঁ তেতিয়া যদি লক্ষণ থাকে অন্য ডেংগু হওক বা জাপানীজ এনকেফেলাইটিছ সেই পেচেণ্টবোৰক আমি হস্পিটেললৈ যাবলৈ তেওঁলোকক আমি উৎসাহ যোগাওঁ। বিশেষকৈ মৰিগাঁও জিলাত কোনখন জিলা বানাগাঁওৰ জিলা ইতিমধ্যে বিভিন্ন ঠাই বানত হৈ গৈছে।
কোন আচলতে অঞ্চলত বিশেষভাৱে এই ৰোগে দেখা দিছে আমাৰ যদি চাবলৈ গ'লে গোটেইকেইটা ব্লকতে আক্ৰান্ত হয় তথাপিতো আমাৰ এতিয়ালৈকে কেছ ৰিপৰ্ট যিমান হৈছে মায়ং যোনখিনি মায়ং ব্লকৰ আণ্ডাৰত বেছিকৈ আক্ৰান্ত হৈছে কিমান আছে তাতে মোটামুটি আমাৰ 5জন ৰোগী মায়ং অঞ্চলৰ পৰাই আছে আৰু বাকী বুৰবন্ধা ব্লক আৰু লাহৰীঘাটৰ শিশু কিমান আছে বা মহিলা বা এনেধৰণৰ কিমান আছে শিশুৱে আমাৰ 3-4জন আছে শিশু আৰু বাকী সেইখিনি 6জন আমাৰ এডাল্ট আছে 15 বছৰ ওপৰৰ এই প্ৰগ্ৰামটো মানে আমি এটা কনভাৰ্জেন্স মিটিং পাতিছো আৰু সেইটো আমি বহুত আগতে আমি প্লেন কৰিছিলোৱে কিন্তু যিহেতু এতিয়া কেছবোৰ আমাৰ বাঢ়িবই লৈছে গতিকে আমি ভাবিলো আৰু স্কুলবোৰো বন্ধ হৈ আছে তাৰ আগতীয়াকৈ যাতে শিক্ষা বিভাগৰ মানে লগত আমি এটা কনভাৰ্জেন্স মিটিং পাতি যাতে CRC মেম্বাৰসকলৰ আমি সজাগ কৰি দিছো এই বাহকজনিত ৰোগসমূহৰ বিষয়ে যাতে তেওঁলোকেও প্ৰত্যেকটো স্কুলত বা প্ৰত্যেকটো ক্লাষ্টাৰত তেওঁলোকে এই বিষয়ে সজাগ কৰিব পাৰে আৰু প্ৰচাৰটো যাতে প্ৰত্যেক বহল হয় আৰু প্ৰত্যেকখন ভিলেজতে সজাগ হ'ব পাৰে